ভৈলন্ত নিৰুজ জাম্বৱন্ত মহাবীৰ মেঘৰ গম্ভীৰ ধ্বনি দিলা সমিধান মনিহে তুৰি ৰাজ আইলুত তুমি আনি আছা মহামনিষ্যমন্তক মিছাতে সমস্তে দেয় আমাক কলংক পৰম ভকত তুমি জানো তোমাক দিয়া মনি মোক মই নেউদাৰ কাক লোক দুৰ্যখ দেখাও লোকক পত্যয় শুনি আনন্দিত জাম্বৱন্ত মহাশয় তাতে কইনা ৰত্ন আছে নাম জাম্বৱতী কৃষ্ণক বিবাহ দিলা ৰংগেৰী খপতি লগত যৌতুক আনি দিলন্ত শ্যামন্ত পৰম আনন্দ দেখি ভৈলা গছৰ বাজত যত অজাৱাছে কৃষ্ণ বচাহন্তে 12 দিন গৈল বহি নাহিবাৰ দেখি ভৈলা পৰম দুখিত নিৱতিয়া জান দিলা দ্বাৰকা পুৰীত গৰ্তক পখিল মণি হেতু যদুৰাই 12 দিন তথাতে আছিলো বাট চাই উলটি নাহিল কৃষ্ণ কিবায় অন্তৰ বোলা কৰি কৰি তৰা সংসাৰ
কৃষ্ণ কৃষ্ণ প্ৰভু হাজৰিকা প্ৰভু জনা কৃষ্ণ সেৱা ধৰিলো প্ৰভু কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাভাজন শুকতি প্ৰসাদ আধ্যাত্মিক অনুষ্ঠানটিৰ আজি প্ৰভাতী পুৱা সকলো সমবেত হৈ ভকতি মঞ্চটিৰ যি হৰিকথা বিশ্লেষণ চক্ৰৰ আয়োজন কৰা হৈছে এই বিশ্লেষণ চক্ৰৰ সন্মানীয় সভাপতি বাপজনা আধ্যাত্মিক অনুষ্ঠানটিৰ পৰম পূজনীয় স্থায়ী সভাপতি সম্পাদক বাপজনাকে প্ৰমুখ্য কৰি সন্মানীয় বিষয়ববীয়া বাপাই সমস্ত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা গুৰুজনাৰ একান্ত সেৱক সাধুৰ তত্ত্ব পুৰোহিত বাপাই সমস্ত জয় জয়তে এই নিকিন অভাজনে আপোনাক সদৌতিৰে শ্ৰী চৰণত আন্তৰিক সেৱা আগবঢ়াইছো। ভকতৰ আজ্ঞা শিৰত লৈ হৰিকথা শ্ৰৱণ আৰু কীৰ্তন কৰাৰ মানসেৰে আমি আজি অনুষ্ঠানটিত গুৰুজনাৰ অনুপম সৃষ্টি কীৰ্তন পুথিৰ অন্তৰ্গত শ্ৰীমন্ত হৰণ এই খণ্ডটিৰ ষষ্ঠজনা কীৰ্তনৰ পাঠ বিশ্লেষণৰ বাবে আগবাঢ়িছো। অজানিত অপৰাধ আপোনাক নিজ গুণে মাৰ্জনা কৰি আমাক কৃপা কৰিব। এয়া আপোনাক সদৌতিৰে শ্ৰী চৰণত আমাৰ বিনীত পূৰ্বক প্ৰাৰ্থনা। সি যি কি নহওক শ্ৰীমন্ত হৰণ এই খণ্ডটি মূল ভাগৱতৰ দশম স্কন্ধাৰ সপ্তম অধ্যায়ৰ পৰা আনি গুৰুজনাই 9টি অধ্যায়ত পদবন্ধ কৰি শেষ কৰিছে। দ্বাৰকা গমনৰ পাছতেই শ্ৰীমন্ত হৰণৰ কথাই কেৱল ঘটি যোৱা নাছিল। বিভিন্ন ঘটনা পৰিঘটনা কৃষ্ণদেৱৰ লগত ঘটিছিল আৰু এই সকলোখিনি ঘটনা পৰিঘটনাক লীলা আকাৰে গুৰুজনাই আমালৈ আগবঢ়াই দি গৈছিল। লীলা শব্দৰ অৰ্থটি হৈছে লী মানে আনন্দ, লা মানে দান। ঈশ্বৰ কৃষ্ণই যিসমূহ কৰ্ম কৰিছে সেই কৰ্মসমূহৰ জৰিয়তে যি আধ্যাত্মিক আনন্দ আমি লাভ কৰিব পাৰো সেই ইয়াৰ আধ্যাত্মিক ব্যাখ্যা হৈছে লীলা। শ্ৰীমন্তৰ ঘৰত আধ্যাত্মিক তত্বৰ লগত সামঞ্জস্যতা ৰক্ষা কৰি খণ্ডসমূহ কীৰ্তনৰূপী বৈকুণ্ঠত থাপনাৰ অৰ্থে সংগ্ৰহ কৰিছে। মুচুকুন্দৰ একশৰণৰ পাছত শ্ৰীমন্ত হৰণ এই খণ্ডটিৰ সমাৱেশ নিশ্চয় আধ্যাত্মিক ৰহস্য নিহিত হৈ আছে। মূলতঃ শ্ৰীমন্ত হৰণ আখ্যানে একশৰণৰ বিজুতিবিলাক ভক্তক জনাবৰ অৰ্থেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনত এই খণ্ডটি সংযোজিত কৰিছে। কীৰ্তনৰূপী বৈকুণ্ঠ নিলয়ৰ এই খণ্ডটি হৈছে নাভিস্বৰূপ। হৰণ বস্তুভাগ এই খণ্ডটিয়ে অতি শুদ্ধকৈ পৰিৱেশন কৰিছে অথবা শুদ্ধ ৰূপে প্ৰকাশ কৰিছে। এই কীৰ্তনৰূপী বৈকুণ্ঠ নিলয় গুৰুগৃহৰ চতুৰ্থ বিলাস পুৰাই হৰণৰ শুদ্ধ গতি বৰ্ণনা কৰিছে। সি যি কি নহওক যে আমি এই অধ্যায়টিৰ ব্যাখ্যালৈ যোৱাৰ প্ৰাক মুহূৰ্তত আমি কিছু কথা বিশ্লেষণ কৰিব লাগিব।
সেই বিশ্লেষণসমূহ আমি আগবঢ়াব পাৰিলে বা আমাৰ বোধগম্য হ'লে কথাখিনি জনাত আমাৰ যথেষ্ট সুবিধা হ'ব বুলি ভাবি আমি কিছু আগুৱাই যাব বিচাৰিছোঁ। যে এগৰাকী যদুবংশী লোক আছিল সত্ৰাজিত। সত্ৰাজিত সূৰ্য দেৱতাৰ পৰম ভক্ত আছিল আৰু সত্ৰাজিতৰ ভক্তিত তুষ্ট হৈ শ্যামন্তক মহাৰত্ন মণিটো সূৰ্যই ভক্ত সত্ৰাজিতক উপহাৰ দিলে। কাহিনী ভাগ ইয়াৰ পৰাই আৰম্ভ হৈছে। সত্ৰাজিতে সেই মণি সূৰ্যৰ পৰা লাভ কৰি ডিঙিত পিন্ধি দ্বাৰকাৰ ফালে যাত্ৰা কৰিলে। সূৰ্যৰ দৰে প্ৰকাশমান শ্যামন্তক মণিটো পিন্ধি যেতিয়া সত্ৰাজিত দ্বাৰকালৈ আহিবলৈ ধৰিলে, দূৰণিৰ পৰা দ্বাৰকাবাসীয়ে স্বয়ং যেন সূৰ্যহে দ্বাৰকালৈ আহিছে সেই বুলি ভাবি সকলোৱে আচৰিত হৈ কৃষ্ণদেৱক খবৰ দিলেগৈ। কি বুলি? যে আসন্ত আদিত্য বুলি মনত শংকিয়া কৃষ্ণৰ পাশক সবে যাই লৌৰিয়া। দ্বাৰকাবাসীয়ে কৃষ্ণক স্বয়ং ভগৱান বুলি জানিছিল। কেতিয়া? সেইদিনা জানিছিল যিদিনা যোগ বলেৰে সমুদ্ৰৰ মাজত দ্বাৰকা নগৰ স্থাপন কৰি মথুৰাপুৰীৰ লোকসকলক তৎস্থানত স্থাপন কৰিছিল। সেইদিনাৰ পৰা বিশ্বাস হৈছিল যে বসুদেৱৰ পুত্ৰ শ্ৰীকৃষ্ণ মানুহ নহয়, স্বয়ং ভগৱান। গতিকে ভগৱানৰ সৃষ্ট আজ্ঞাবহ সূৰ্যই ভগৱানক দেখা কৰিবলৈ আহিছে বুলি পাশা খেলি থকা স্থানত কৃষ্ণক যদুবংশী লোকসকলে জাননী দিলেগৈ। কাৰণ প্ৰজাসকলে এই বুলি ভাবিলে যে ঈশ্বৰ কৃষ্ণক সৌৰজগতৰ ধাতা মহাগ্ৰহ দেৱতা সূৰ্যদেৱে দ্বাৰকাত শ্ৰীকৃষ্ণ থকা বুলি জানি তেওঁক দেখা কৰিবলৈ আহিছে। তাকে গুৰুজনাই বৰ্ণনা কৰিছে, তোমাক দেখিবে লাগি ত্ৰিজগতপতি আসন্ত আদিত হেৰা দেখিও সম্প্ৰতি পুৰাণ পুৰুষ তুমি সনাতন হৰি যদিও কোলে অৱতৰি আশা ছদ্ম কৰি তাতে সে আসন্ত সূৰ্যে দেখিবে তোমাক। এই বুলি যদুবংশী লোকসকলে ভগৱন্ত কৃষ্ণদেৱক জাননী দিলেগৈ যে সূৰ্যই তোমাৰ দৰ্শন লাভ কৰিবলৈ আহিছে। আৰু সেই সূৰ্য কোন? যে ভগৱন্ত কৃষ্ণদেৱৰ সৃষ্ট আজ্ঞাবাহী এটি ঐশ্বৰ্য বা বিভূতি। ভাগৱতৰ ৩য় স্কন্ধত কপিল ভগৱন্তই সমস্ত জগত যে তেওঁৰ বিভূতি বা ঐশ্বৰ্য, তেওঁৰ নিৰ্দেশতেই যে সকলো চলে বা সকলো নিয়ন্ত্ৰিত হয়, এই কথাৰ উৎকৃষ্টভাৱে প্ৰয়োগ কৰি জনসমাজলৈ আগবঢ়াইছে এনেদৰে। মুক ভয়ে চন্দ্ৰ সূৰ্য অগ্নি পুৰণ দৰে কাল বৃষ্টি আদি কৰি কৰ্মকো আচৰে এহি মোৰ ঐশ্বৰ্য জানিয়া সাধু ছয় কুশলৰ অৰ্থে মোৰ চৰণে ভজয়। ভগৱন্ত কপিল গোসাঁইয়ে কৈছে, আই মুক ভয়ে চন্দ্ৰ সূৰ্য অগ্নি পুৰণ দৰে, যে মোৰ সৃষ্ট এই চন্দ্ৰ সূৰ্য অগ্নি পুৰণ দৰে তেওঁলোকৰ নিজ নিজ কৰ্মসমূহ সম্পাদন কৰি আহিছে। গতিকে ইয়াৰ পৰা যদি তোমালোকে পৰিত্ৰাণ পাব বিচাৰিছা, কুশল মংগল যদি কামনা কৰিছা, মোৰ চৰণতে এক শৰণ গ্ৰহণ কৰা। গতিকে সূৰ্য দেৱতা আহিছে বুলি ভাবি সূৰ্য ভগৱন্ত কৃষ্ণদেৱৰ সৃষ্ট ঐশ্বৰ্য বা বিভূতি বুলি জ্ঞান কৰি দ্বাৰকাবাসী লোকসকলে ভগৱন্ত কৃষ্ণদেৱক এই বুলি জাননী দিলেগৈ। এয়া হৈছে শ্যামন্ত ঘৰণৰ প্ৰথম যিটো অধ্যায়, প্ৰথম অধ্যায়ৰ বৰ্ণনা।
এতিয়া দ্বিতীয় অধ্যায়ত কি হ'ল ভগৱন্ত কৃষ্ণদেৱে বুজিলে যে সেয়া আদিত্য নহয় আদিত্য অৰ্থাৎ সূৰ্যৰ পৰা মহাগুণযুক্ত শ্যামন্তক মণিটোক কণ্ঠত পৰিধান কৰি সত্ৰাজিত দ্বাৰকালৈ আহিছে আৰু দ্বাৰকাবাসীসকলক বুজাই দিলে যে ইয়াত ভয় বা চিন্তাৰ কোনো কাৰণ নাই এয়া সত্ৰাজিতে সূৰ্যদেৱৰ পৰা লাভ কৰা মহাগুণযুক্ত শ্যামন্তক মণিটোৰ মহিমা বা গুণৰ প্ৰভাৱ এতিয়া কি হ'ল সেই শ্যামন্তক মণিটোৰ এটা মহাগুণ আছে কিন্তু কীৰ্তনত এই কথাখিনি ইমান সুন্দৰকৈ কৈছে যে শ্যামন্তক মণিটো যেতিয়ালৈকে যাৰ হাতত থাকিব বা যি স্থানত থাকিব কি হ'ব নাহিকৈ ব্যাধি ব্যাঘ্ৰ সৰ্প ভয় একো উপসৰ্গ নাহিকেতয় যি স্থানত শ্যামন্তক মণিটো যেতিয়ালৈকে থাকিব সাপলৈও ভয় নাই বাঘলৈও ভয় নাই বেমাৰ আজাৰ ৰোগ ব্যাধি একো কাৰকেই থাকিব নোৱাৰে এইটো শ্যামন্তক মণিৰ মহাগুণ কিন্তু ইমান মহাগুণযুক্ত মণিটো হাতত থকা স্বত্তেও সত্ৰাজিতক বিভিন্ন সমস্যাই বেঢ়ি ধৰিলে ইয়াৰ কাৰণটো কি এই কথাখিনিকেই সুন্দৰভাৱে কলিৰ মলমতি মনুষ্যক বুজাবৰ কাৰণে গুৰুজনাই এই খণ্ডটি আমালৈ আগবঢ়াইছে শ্যামন্তক মণিটো যেতিয়া সত্ৰাজিতে লাভ কৰিলে দিনেক মণি খুজিলন্ত হৰি নেদিল সত্ৰাজিতে গ্ৰহ কৰি যে এদিনাখন স্বয়ং কৃষ্ণদেৱে সত্ৰাজিতক গৈ ক'লে যে সত্ৰাজিত এই মণিটো তুমি মোৰ হাতত দিয়া নিদিল সত্ৰাজিতে গ্ৰহ কৰি যে অহংকাৰী সত্ৰাজিতে মণিটো কৃষ্ণদেৱক নিদিলে এতিয়া কৃষ্ণস্তু ভগৱানম স্বয়ং বুলি কৈছে অনাদিৰ আদি গোবিন্দ সৰ্ব কাৰণ কাৰণম তেওঁ অনাদিৰ আদি তেওঁ গোবিন্দ তেওঁ সকলো কাৰণৰেই কাৰণ সেইজন কৃষ্ণ অদ্বিতীয় দ্বিতীয় এজন আৰু কোনো আজিলৈকে জগতত কেতিয়াও হ'ব বা থাকিব নোৱাৰে কৃষ্ণ মোৰ ইষ্টদেৱ আত্মা প্ৰিয়তম গুৰু সুহৃদ সুদৰ বন্ধুজন কৃষ্ণে মোৰ গতিমতী কৃষ্ণতে ভকতিৰতী কৃষ্ণ পাৱে নিমজুক মন আমাৰ ভাৱনা হ'ব লাগিব এনেকুৱা মহাপুৰুষ মাধৱদেৱে বৰ সুন্দৰ আৰু প্ৰাঞ্জলভাৱে নামঘোষাত আমাৰ ভাৱনা কেনেকুৱা হ'ব লাগিব কৃষ্ণৰ প্ৰতি উদাহৰণ সহ বুজাই দিছে কৃষ্ণতে আমি সকলো অৰ্পণ কৰিব লাগিব যি দ্ৰব্য কৃষ্ণই গ্ৰহণ কৰিলে তেতিয়াহ'লে সেই দ্ৰব্য প্ৰসাদত পৰিণত হ'ব মোৰ চিত মোৰ ভাৱনা মোৰ চিন্তন বা আমাৰ এই ভাৱনা আমাৰ চিন্তন আমাৰ আহ্বান আমি যেতিয়া কৃষ্ণক অৰ্পণ কৰিম এই সকলোবিলাক কি হ'ব পৰিশুদ্ধ ৰূপত প্ৰভু ভগৱন্তই গ্ৰহণ কৰাৰ লগে লগে সি পৰমানন্দত নিবৃত্তি পৰমানন্দত গতি কৰিব সত্ৰাজিতৰ সৌভাগ্যৰ দ্বাৰ এনেভাৱেই খোল খাইছিল যে স্বয়ং ভগৱন্ত কৃষ্ণদেৱে মণিটো বিচাৰিছিল এতিয়া আমি ভাৱনাৰে কৃষ্ণক দিওঁ এই যে আমি নামভাগ ভাগৱত পাঠ বা সেৱা কৰ্মত আমি শৰাই ভগৱন্তলৈ প্ৰসাদ অৰ্পণ কৰোঁ ভাৱনাৰে দিওঁ তাৰমানে ভগৱন্তক আগবঢ়াই অৰ্পণ কৰাৰ পাছত সেই দ্ৰব্য গ্ৰহণ কৰিলে সি প্ৰসাদ হয় আৰু তাত ভগৱানৰ কৃপা লাভ হয় বুলি আমি ভাবি লওঁ এতিয়া ভগৱন্তই গ্ৰহণ কৰিছে নে নাইতো আমি নাজানো আমি ভাবিছো ভগৱন্তই গ্ৰহণ কৰিছে
কিন্তু সত্ৰাজিতৰ সৌভাগ্য এনেকুৱা হৈছিল যে সন্মুখত ভগৱন্তই বিচাৰিছে মণিটো তুমি মোক দিয়া। এই গুৰুজনে এটা বাক্যত ক'লে যে নেদিল সত্ৰাজিতে গ্ৰহ কৰি, যে অহংকাৰত মত্ত হৈ সত্ৰাজিতে মণিটো কৃষ্ণদেৱক নিদিলে। এতিয়া সত্ৰাজিত কোন? ভাগৱতে কৈছে নাহি সত্ৰাজিত চিত্ত শুদ্ধ বুদ্ধি, দেৱক কৃষ্ণক এৰিয়া ফুৰে দেৱক আৰাধি। যে সত্ৰাজিত সেইজন যাৰ চিত কেতিয়াও শুদ্ধ হোৱা নাছিল, যাৰ ভাৱনা কেতিয়াও শুদ্ধ হোৱা নাছিল। তেওঁ কি কৰিছিল? যে স্বয়ং কৃষ্ণক ত্যাগ কৰি আন দেৱতা উপাসনা কৰি ফুৰিছিল। সেইজন হৈছিল সত্ৰাজিত। তাৰমানে তেওঁ মিহলি ধৰ্মত ঘূৰি ফুৰিছিল, যিটো ভকতৰ কেতিয়াও গ্ৰহণীয় নহয়। সেইজন সত্ৰাজিত। গতিকে মণিটো কৃষ্ণই বিচাৰিলে, সত্ৰাজিতে নিদিলে। যেতিয়াই সত্ৰাজিতে মণিটো কৃষ্ণক নিদিলে, হল বৰ্জিত মণি সকলো গুণৰ। যিমান গুণ আছিল, এই যে সাপলৈও ভয় নাই, বাঘলৈও ভয় নাই, বেমাৰ আজাৰো নহয়, এই যিমান মহাগুণ আছিল সকলো মহাগুণৰ পৰা শ্যামন্তক মণিটো বোলে বৰ্জিত হৈ গ'ল। আগতে কৈছে সৰ্ববিঘ্নি চূৰ কৰে শ্যামন্তক মণি, কৃষ্ণক বিমুখ সিটো মিলিল বিঘিনি। সকলো বিঘিনি দূৰ কৰিব পৰা শ্যামন্তক মণিটো যেতিয়া কৃষ্ণক বিমুখ হল, মণিটো যেতিয়া সত্ৰাজিতে কৃষ্ণক নিদিলে, যিমান মহাগুণ আছিল সকলো নাইকিয়া হৈ গল। আৰু মণিটো হাতত থকা স্বত্তেও সত্ৰাজিত বা সত্ৰাজিতৰ ভায়েক প্ৰসেন বা সিংহ বা পৰৱৰ্তী পৰ্যায়ত কি হল জাম্বন্তলৈকে কোনেও বিঘিনিৰ হাত সাৰিব কিন্তু নোৱাৰিলে। এতিয়া সত্ৰাজিতে মণিটো কৃষ্ণক নিদিলে, কিন্তু তেওঁ কাৰোবাক দিলে। কাক দিলে? গুৰুজনাই কলে দেৱৰ গৃহে পক্ষী প্ৰণিপাতে নিবেদিলা মণি বিপ্ৰৰ হাতে। চাওক, এইটো অপপ্ৰয়োগ কৰিলে। আমি নাম বস্তু গ্ৰহণ কৰিম, কেনেকৈ কৰিম? সাৱধানে কৰিম। সেইকাৰণে আমাৰ গুৰুজনাই কৈছে বা শাস্ত্ৰ ভাগৱতে কৈছে, তুমি হৰি কথা শুনা, 5টা প্ৰক্ৰিয়াৰে শুনিবা। একচিতে, এক মনে, সৰ্বজনে, নিশবদে, সাৱধানে। তেতিয়াহে নাম বস্তুৱে আমাক বোলে ক্ৰিয়া কৰিব। শেষৰ যিটো শব্দ, এই শব্দটো হৈছে সাৱধান। অজামিল উপাখ্যান ৰচনা কৰিবলৈ যোৱাৰ প্ৰাকমুহূৰ্তত গুৰুজনে আৰম্ভ কৰিছে কীৰ্তনত যে হৰিৰ নামৰ শুনিও মহিমা, সাৱধান কৰি চিত্ত। হৰিৰ নামৰ শুনিও মহিমা, সাৱধান কৰি চিত্ত। চিত সাৱধান কৰি শুনিবলৈ কৈছে। যদি চিত সাৱধান নকৰিলো, অসাৱধানতাৰে কৰা কৰ্মবিলাকৰ পৰা নাম ললেও বিঘিনি অহাটো কিন্তু 100% নিশ্চিত। শ্যামন্ত হৰণ এই খণ্ডটিয়ে আমাক সেইটোৱে বুজাই আছে যে শ্যামন্তক মণিটো ই একশৰণ তত্ত্বৰে পৰিপূৰ্ণ, কিন্তু ইয়াক প্ৰয়োগ শুদ্ধভাৱে কৰিব নজনাৰ কাৰণে দুৰ্প্ৰয়োগ কৰাৰ ফলত নানা বাধা বিঘিনি বা সমস্যাই দেখা দিলে। কাৰণ অপপ্ৰয়োগ কেনেকে কৰিলে? কৃষ্ণ স্বয়ং ভগৱান, কৃষ্ণক অৰ্পণ নকৰিলে দেৱৰ গৃহে পক্ষী প্ৰণিপাতে। আমি আহিব লাগে, আমি যাব লাগে হৰিৰ গৃহলৈ, যত একান্ত ভকত হৰিৰ গুঞ্জক শ্ৰৱণ কীৰ্তন কৰি প্ৰেমানন্দ ৰসত পৰিপূৰ্ণ হৈ থাকে। সেই হৰিৰ গৃহলৈ গৈ
হৰিত অৰ্পণ কৰিব লাগে। আমি যিকোনো দ্ৰব্য গুৰু ভকতলৈ আগবঢ়াওঁ কৃষ্ণ ভকতে, কিন্তু সত্ৰাজিতে কি কৰিলে, হৰি গৃহলৈ নগৈ দেৱৰ গৃহে বসি প্ৰণিপাতে দেৱতাৰ গৃহলৈ গ'ল আৰু সভক্তিৰে কি কৰিলে, নিবেদিলা মণি বিপ্ৰৰ হাতে। বিপ্ৰৰ হাতত মানে কৰ্মকাণ্ডী যাজক ব্ৰাহ্মণ বিপ্ৰৰ হাতত সেই মণিটো অৰ্পণ কৰিলে। লগে লগে কি হ'ল, নাম বস্তুৰ লগত কৰ্মকাণ্ডৰ সানমিহলি কৰাৰ কাৰণেই হিতে বিপৰীত হবলৈ ধৰিলে। এতিয়া দেৱতাৰ মন্দিৰত কি থাকে, দেৱতাৰ মন্দিৰত কিন্তু পূৰ্ণ কৃষ্ণ কেতিয়াও নাথাকে। সত্ৰাজিতে কৃষ্ণক ভগৱান বুলি ভাবিব নোৱাৰিছিল আৰু সেইকাৰণে দেৱতাৰ মন্দিৰত মূৰ্তিৰ সন্মুখত পুৰোহিতৰ হাতত বা বিপ্ৰৰ হাতত মণিটো অৰ্পণ কৰিলেগৈ। সত্ৰাজিতৰ মূৰ্খামি এইটোৱেই হ'ল যে দেৱতাৰ গৃহত থকা মূৰ্তিক দেৱতা বুলি মূৰ্খসকলেহে মানে। এই কথাষাৰ আমি নাই কোৱা, কিন্তু শাস্ত্ৰই কৈছে, আৰু শাস্ত্ৰই কোৱা স্বত্তেও সত্ৰাজিতে সেই মূৰ্খামি কৰ্মকেই কৰিলে। প্ৰমাণ, কাষ্ঠ লুষ্টেষু মূৰ্খানাম ব্ৰহ্ম চাক্ষ্মনি দেৱতা, অৰ্থাৎ ভক্তৰ হৃদয়তে ঈশ্বৰক আৰাধনা কৰে, কিন্তু মূৰ্খই কাঠ শিল কাটি পুতলাক দেৱতা বুদ্ধিৰে পূজা কৰে। সত্ৰাজিতে সেইটোৱেই কৰিলে আৰু সেইকাৰণেই শ্যামন্তক মণি তেওঁৰ হাতত থকা স্বত্তেও বিপদৰ পৰা কিন্তু তেওঁ পৰিত্ৰাণ পাব নোৱাৰিলে। মহাপুৰুষ কৃপালু গুৰুজনাই শ্যামন্তক মণিক একশৰণ বস্তুৰ লগত ৰিজাই সৰ্বসাধাৰণত এক কৃষ্ণৰ প্ৰতি একান্ত ধাউতি উপজাবৰ বাবে চেষ্টা কৰিছিল। একশৰণ বস্তুটোকেই শ্যামন্তক মণি হিচাপে গুৰুজনাই ইয়াত প্ৰতিফলিত কৰিছে। এয়া ভাস্কৰ, মানে সূৰ্যৰ এটা নাম ভাস্কৰ। এয়া সূৰ্য দেৱতাক অৰ্থাৎ ভাস্কৰক প্ৰথমেই সৃষ্টিৰ আদিতে ভগৱানে দিয়া জ্ঞান, যি একশৰণ তত্ত্ব। সেইবাবে কৃষ্ণই অৰ্জুনক কৈছিল যে অৰ্জুন শুনা, মই একশৰণ জ্ঞানযোগ পূৰ্বতে সূৰ্যক কৈছিলো। সূৰ্যই মনুক, মণিয়ে ইক্ষাকক পাছত ৰাজ ঋষিসৱে জানিলে, কিন্তু কালক্ৰমত কি হল, ই লুপ্ত প্ৰায় হল। এই শৰণ বস্তু ভাগকে সত্ৰাজিতক সূৰ্যই দিছিল, যি স্বয়ং ভগৱন্তৰ পৰা সূৰ্যই লাভ কৰিছিল একশৰণ তত্ত্ব, মানে শ্যামন্তক মণিটো। পৰৱৰ্তী পৰ্যায়ত সূৰ্যদেৱে সেই শ্যামন্তক মণি, তাৰমানে সেই একশৰণ তত্ত্বকে কাক দিলে, সত্ৰাজিতক দিলে। আমাৰ বৈষ্ণৱসকলেও সত্ৰাজিতৰ দৰে শৰণ বস্তু গ্ৰহণ কৰি যদি নানান দেৱতা সেৱা বা পূজা বিধি আচৰণ কৰো, তেতিয়া কি হব, বেভিচাৰী ভক্তিয়ে ক্ৰিয়া কৰিব, ফলত শৰণে আমাক কেতিয়াও ক্ৰিয়া নকৰে। সত্ৰাজিতৰ শ্যামন্তক মণি গুণহীন হোৱাৰ দৰেই শৰণ ৰূপ মণিৰো গুণভাগ ভক্তজনে শুদ্ধভাৱে যদি গ্ৰহণ নকৰো, প্ৰসেন ৰূপী মন ভাইক ইন্দ্ৰিয় ৰূপী ঘোঁৰাত তুলি সংসাৰ ৰূপী বিজুবনত খুচিমত বিচৰণ কৰিলে অহিংসা, সত্য আদি স্বাভিষ্ঠা দেৱগণ ৰূপী মৃগক তল পেলাই মদগৰ্বী হৈ নিজক পাহৰি ফুৰা অৱস্থা আমাৰ হব। সেইকাৰণে গুৰুজনাই শ্যামন্ত ঘৰণত লিখিলে যে প্ৰসেন নামে তাৰ ভাতৃ আছে, কণ্ঠত মণিক পিন্ধিলা পাছে। প্ৰসেন এটা চৰিত্ৰ, ইয়াৰ প্ৰতীকী ৰূপ। যে প্ৰসেনে কি কৰিলে, সাপলৈও ভয় নাই, বাঘলৈও ভয় নাই, শ্যামন্তক মণিটো কণ্ঠত কাবিজেদাৰ দৰে মাদলি কৰি পিন্ধি ললে।
আৰু ঘোঁৰাত চৰি মহাৰংগমনে মৃগক মাৰি উৰৈ বিজুবনে। কাহিনী মতে ঘোঁৰাৰ ওপৰত উঠি হাতত ধনুকৰ লৈ বিজুবনলৈ যাত্ৰা কৰি মৃগ মাৰিবলৈ গ'ল। এতিয়া ঘোঁৰাত চৰি, ঘোঁৰাটো কি বাৰু? বান্ধিলে মন শিলৰ খুটি, নাবান্ধিলে মন ঘোঁৰাৰ চুটি। এই যে মন নামৰ যিটো ইন্দ্ৰিয়, ই বৰ দুৰ্দান্ত। দেহ ৰাজ্যত মন হৈছে মন্ত্ৰী। কেনেকুৱা মন্ত্ৰী? দুষ্ট মন্ত্ৰী। মনে কেনেকুৱা পৰামৰ্শ দিয়ে? সদায় বেয়া পৰামৰ্শ দিয়ে, দুষ্ট পৰামৰ্শ দিয়ে। সেইকাৰণে কোৱা হয় যে দুষ্ট মন্ত্ৰীৰ কাৰণে ৰজা নাশ হয়। তিৰোতাৰ সংগ বিচাৰিলে সন্যাসী নাশ হয়। অধ্যয়ন নকৰিলে বিপ্ৰ নাশ হয়। চোৱা চিতা নকৰিলে খেতি নাশ হয়। বেছি মৰম স্নেহ কৰিলে সন্তান নাশ হয়। কুপুত্ৰৰ কাৰণে বংশৰ নাশ হয়। ত্যাগ আৰু অসাৱধানতাৰ কাৰণে সমৃদ্ধিৰ নাশ হয়। এই অসাৱধানতা, দুষ্ট মন্ত্ৰীৰ কাৰণে ৰজা নাশ হয়। দেহ ৰাজ্যত মন মন্ত্ৰী, কেনেকুৱা মন্ত্ৰী? দুষ্ট মন্ত্ৰী। গতিকে ঘোঁৰাত চৰি, ঘোঁৰা মানে মনটোক বুজাই আছে। মন আমাৰ খেলি মেলি যেনি তেনি যায়। এই মনৰূপী ঘোঁৰা, মনৰূপী ইন্দ্ৰিয়ৰ নিয়ন্ত্ৰণত যেতিয়া পৰিচালিত হয়, সেইজনে হৈছে প্ৰসেন। গতিকে প্ৰসেনে মন ইন্দ্ৰিয়ৰ নিয়ন্ত্ৰণত ভাবিবলৈ ধৰিলে। একোলে ভয় নাই, শ্যামন্তক মণিটো মই ইয়াতে মাদলি কৰি কণ্ঠত পিন্ধি লওঁ। ফলত কি হ'ল? হিংসা এৰি অহিংসা এৰি হিংসাত প্ৰবৃষ্ট হ'ল। বিজুবন হৈছে হিংসাবন, য'ত বলিয়ে নিৰ্বলীৰ ওপৰত অত্যাচাৰ, উৎপীড়ন, নিপীড়ন আদি চলায়। আমি নাম বস্তু লৈ ভাগৱতে কৈছে, মহাপুৰুষ মাধৱ পুৰুষে লিখিছে, পুণ্য অৰণ্যৰ মাজে মাধৱৰ নাম সিংহ। আমি পুণ্য অৰণ্যলৈ আহিব লাগে, ভাগৱত বনলৈ আহিব লাগে, কিন্তু গলো বিজু বনলৈ, হিংসাৰ বনলৈ। ফলত কি হ'ল? দেখি সিংহে তাক নখে বিদাৰি, ঘোঁৰায়ে সহিতে পেহলাইলা মাৰি, কণ্ঠৰ মণিক চিন্দিয়া লৈ, চৰিল গিৰি শৃংগে সিংহ গৈ। সিংহই দেখি প্ৰসেনক মাৰি, প্ৰসেনৰ কণ্ঠত পিন্ধি যোৱা, মাদলি কৰি লোৱা শ্যামন্তক মণিটো ছিঙি লৈ গিৰিৰ শৃংগত সিংহ গমন কৰিলে। এতিয়া সিংহক দেখি কি হ'ল? দেখি জাম্বৱন্ত বীৰ বীৰিংগ, লৈলন্ত মণিক মাৰিয়া সিংহ। জাম্বৱন্তই যেতিয়া মণিটো দেখিলে, মণিটোৰ প্ৰতি আকৰ্ষিত হৈ জাম্বৱন্তই কি কৰিলে? সিংহক বধ কৰি মণিটো লৈ আনিলে। আৰু জাম্বৱন্তই এনেকুৱা অপপ্ৰয়োগ কৰিলে যে নাম বস্তু খেলাৰ সামগ্ৰী বুলি ভাবি ঠাইৰ হাতত দিলে সৰু সৰু শিশু কোমলাবলৈ। বিচিত্ৰ মণিগোট ধৰি ধাই পাতত ফুৰে শিশু উমলাই। তাৰমানে খেলাৰ সামগ্ৰী কৰি পেলালে। ইমান দুৰ্লভ, যি এক্ষৰণ তত্ত্ব, ইয়াৰ তত্ত্বক বুজাই যেই সেইজন। এই যেই সেইজনৰ নিচিনা কৰ্মত যেতিয়া জাম্বৱন্ত পৰিণত হ'ল, প্ৰভু ভগৱন্তই গমন কৰিলে। আধ্যাত্মিক বিশ্লেষণ কলৈ? অন্তৰ্যামী ভগৱন্তই জানে গোটেই কাহিনী তেওঁৰ নিয়ন্ত্ৰণত চলি আছে। আমাক বুজাই আছে যে নাম ললেও পৰিত্ৰাণ নাপাবা যদি শুদ্ধভাৱে নোলোৱা। অপৰাধ তেতিয়াহে বিনাশ হব। আমি যে গাওঁ অপৰাধ বিনাশনত তজু নাম নাৰায়ণ জানি নামে পুখিলো শৰণে, আনৰ গতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি ওচৰণে। অপৰাধ তেতিয়াহে ভগৱন্তই মাৰ্জনা কৰিব যেতিয়া আমি নাম জানি বুজি ল'ম। জানি বুজি নাম নললে নাম অপৰাধত আমি পতিত হ'ব লাগিব। নাম ক'ত ল'ম, নাম কেনেকৈ ল'ম,
নাম কি প্ৰকাৰে ল'ম আমি শুদ্ধভাৱে জানি বুজি অবেভিচাৰী ভক্তিৰে যেতিয়া গ্ৰহণ কৰিম তেতিয়াহে নামে ক্ৰিয়া কৰিব। নহ'লে নাম ল'লেও নামে আমাক ক্ৰিয়া নকৰে। উদাহৰণ শ্যামন্তক মণিটো। কাৰণ প্ৰত্যেকজন ব্যক্তিয়ে ইয়াৰ প্ৰয়োগটো অপপ্ৰয়োগ কৰিছিল, দুৰ্প্ৰয়োগ কৰিছিল, জাম্ব অন্তই দুৰ্প্ৰয়োগ কৰিছিল, অপপ্ৰয়োগ কৰিছিল। খেলাৰ সামগ্ৰী কৰি শিশুক কোমলাবলৈ ঠাই হাতত দিলে। ইফালে কি হ'ল, কৃষ্ণ যে স্বয়ং ভগৱান এই ভাৱনাটো কিন্তু সত্ৰাজিতে বুজি নাপালে। সত্ৰাজিতে লগে লগে কি কৰিলে যে প্ৰচাৰ কৰি দিলে কৃষ্ণই মণিটো মোক বিচাৰিছিল মোৰ পৰা, মই মণিটো কৃষ্ণক নিদিলো। মোৰ ভাতৃ প্ৰসেন মৃগয়ালৈ গ'ল, ঘূৰি নাহিল। তাৰমানে কৃষ্ণই মোৰ ভাতৃ প্ৰসেনক মাৰিলে বুলি এটি প্ৰচাৰ কৰি দিলে, ভুল প্ৰচাৰ কৰি দিলে। কৃষ্ণ নামত এটা কলংক জাপি দিলে। কিয় যে তেওঁ তেতিয়াও কৃষ্ণ কায় বাক্য মনে ঈশ্বৰ জ্ঞান কৰিব পৰা নাছিল। কৃষ্ণ যদিও স্বয়ং ভগৱান কিন্তু তথাপি সত্ৰাজিতে প্ৰকৃত ভগৱান বুলি নাভাবি এজন ক্ষমতাশালী সাধাৰণ মনুষ্য বুলিহে কৃষ্ণক জ্ঞান কৰিছিল। সেইকাৰণে আমাক শাস্ত্ৰই কৈছে যে অল্প মেধাৱান সকলে কৃষ্ণক মানুহ জ্ঞান যে কৰিব তাক ভগৱান কৃষ্ণদেৱে অৰ্জুনৰ আগত গীতাত কৈছিল যে অৰ্জুন অৱজানন্তি মাং মূঢ়া মানুষিকনু মাশ্ৰিতম পৰং ভাৱম জানন্তু মম ভূত মহেশ্বৰম। অৰ্থাৎ মূঢ় লোকসকলে মোক অনাদি পুৰুষ মহেশ্বৰ বুলি নাজানি মানুহ ৰূপ ধাৰণ কৰাৰ বাবে সাধাৰণ মানুহ বুলি মোক কিন্তু অৱজ্ঞা কৰিব। সত্ৰাজিত তেনে এজন মূঢ় ব্যক্তি আছিল। গীতাত বৰ সুন্দৰকে কৃষ্ণদেৱে অৰ্জুনক কৈছিল যে অৰ্জুন অজ জন্ম নাহি মূৰ স্বৰূপত নিৰাকাৰ স্বেচ্ছাই শৰীৰ ধৰো আমি প্ৰকৃতিৰ অধিষ্ঠান এন্তে লুপ্ত নহি জ্ঞান যিটো মায়া তাৰো অন্তৰ্যামী। যে মই অজ মানে মোৰ জন্মও নাই, মোৰ মৃত্যু নাই, স্বৰূপত নিৰাকাৰ, মোৰ কোনো আকাৰ নাই। কিন্তু স্বেচ্ছাই শৰীৰ ধৰো আমি, মোৰ আকাৰ নাই, মই আকাৰবিহীন, কিন্তু মই আকাৰ লওঁ স্বেচ্ছাই মোৰ নিজ ইচ্ছাত। কিয় বিশ্বক দমন, সন্তক পালন, ধৰ্মক সংস্থাপন ইত্যাদি ইত্যাদি কৰ্ম কৰিবৰ কাৰণে মই যুগে যুগে একোটা আকাৰ লওঁ। তুমি যে মোক দৈৱকীৰ নন্দন, দৈৱকী পুত্ৰ বুলি উপলুঙা কৰিছা, তুমি যে মোক এজন মানুহ বুলি ভাবিছা, হে অৰ্জুন এইটো তোমাৰ ভুল চিন্তন হোৱা নাই, শুদ্ধ চিন্তন হোৱা নাই, এইটো তোমাৰ ভুল ভাৱনা। মই দৈৱকী পুত্ৰ হয়, কিন্তু তুমি ভবাৰ দৰে মই মনুষ্য ৰূপী কিন্তু দৈৱকী পুত্ৰ নহয়। শুনা অৰ্জুন, পূৰ্বে যত হইয়া আছে যতেক হৈবেক পাছে, পূৰ্বা পৰ জানো ধনঞ্জয়, ইহাংক নজানি মূৰ্খে মনুষ্য বোলয় মুকে আৰু বোলে দৈৱকীত নয়। সত্ৰাজিতৰো সেইটোৱেই হ'ল। মূঢ়তাত পৰি দৈৱকীৰ পুতেক বুলি, এজন ক্ষমতাশালী ব্যক্তি বুলি সাধাৰণ মনুষ্য জ্ঞান কৰি কৃষ্ণৰ ওপৰত কলংক জাপি দিলে সত্ৰাজিতে যে কৃষ্ণই মোৰ ভাতৃ প্ৰসেনক বধ কৰি মণিটো চুৰ কৰি লৈ গ'ল। ভগৱন্ত কৃষ্ণদেৱে ভাবিলে যে মোৰ এতিয়া সময় আহিল মই নিজৰ অস্তিত্ব বুজাই দিয়াৰ। মই কোন? ভকতৰ মনত থকা অহংকাৰ নিৰ্মূল কৰিবৰ কাৰণে যেতিয়াই ভকতৰ সংঘাত তেতিয়াই বোলে ভগৱন্তৰ আবিৰ্ভাৱ। ঈশ্বৰ কৃষ্ণদেৱে নিজে কৈছে যে ভকতৰ
দুখ দেখি মূৰ লাগে ডৰ কেনমতে ভাঙি বহু ভকত জগৰ ভকতৰ দুখ দেখিলে মোৰ অন্তৰ কান্দি উঠে ভকতে জগৰ লয় বুলি ভগৱন্তই ভয় কৰে আৰু কেনেকৈ ভকতৰ মই জগৰ ভাঙিব পাৰো এই বুলি ভগৱন্তই চিন্তা কৰে কিন্তু লগে লগে এইটোও ক'লে যে ভকতৰ সৰ্বদুখ সহিবাক পাৰো দম্ভ দৰ্প অহংকাৰ সহিতে নপাৰো যে মই ভকতৰ সকলো দুখেই মই সহ্য কৰিব পাৰো কিন্তু যেতিয়াই মোৰ ভকতৰ দম্ভ দৰ্প অহংকাৰ আহে মই কিন্তু তেতিয়া সহ্য কৰিব নোৱাৰো আৰু যিকোনো প্ৰকাৰেই ভকতৰ সেই দম্ভ দৃশ্য অহংকাৰ বিলাক মই নিৰ্মূল কৰি পুনৰ স্বৰূপত তেখেতক আনিবলৈ মই যাত্ৰা আৰম্ভ কৰো কাহিনীটো অন্তৰালত এইটোৱেই আছে কিন্তু জাম্বন্ত পৰম ভকত যদিনো তেওঁ অহংকাৰত দম্ভ এই চিন্তনত তেওঁ কিন্তু সেই সময়ত আকৃষ্ট হৈ আছিল নিজৰ বল বীৰ্য পৰাক্ৰমত তেওঁৰ সমান কোনো নাই তেওঁতকে ডাঙৰ কোনো নাই তেওঁৱেই অদ্বিতীয় ঈশ্বৰ কৃষ্ণৰ গোটেই পৰিঘটনা জানে কাৰ হাতত মণিটো আছে কিন্তু জগতত বুজাবৰ কাৰণে যদুবংশী বীৰসকলক লৈ কৃষ্ণদেৱে গমন কৰিলে তেওঁৰ কলংক মোচন কৰিবৰ কাৰণে আৰু জাননী দিবৰ কাৰণে জগতত যে এই কৰ্ম কোনে কৰিলে সত্ৰাজিতে ভায়েক প্ৰসেন ঘৰলৈ নহা দেখি কৃষ্ণই মাৰি মণি নিলে বুলি যেতিয়া অপপ্ৰচাৰ কৰিলে এই কথাত বৰ দুখ পাই কৃষ্ণই সৈন্য সামন্তলৈ প্ৰসেন হাবিত মৃগয়া কৰা ঠাইত বিচাৰ কৰিলে ঘোঁৰাৰ চিনে চিনে গৈ প্ৰসেনক ঘোঁৰাৰ সৈতে মৰি পৰি থকা পালেগৈ সিংহই মৰাৰ চিন পাই সিংহৰ খোজে খোজে গৈ পৰ্বতত বিচাৰি সিংহৰ মৰাশতো পালেগৈ সিংহক ভালুকে মাৰিছে বুলি খোজত চিন পাই অন্বেষণ কৰি গৈ গৈ দেখিলে যে এগৰাকী ধায়ে এটি শিশুৰ হাতত শ্যামন্তক মণিটো দি খেলনা খেলি আছে কৃষ্ণই মণিটো কাঢ়ি ল'ব খোজাত ধায়ে চিঞৰ বাখৰ কৰি ঋক্ষৰাজক জনালেগৈ যে কৰবাৰ মানুহ এজন আহি শ্যামন্তক মণিটো কাঢ়ি নিব বিচাৰিছে উঠেৰ মনুষ্য গোটে মণি নেই হৰি আবে ঋক্ষ ৰাজ লাগ লোৱা জান্ত কৰি এই বুলি যেতিয়া আতাহ পাৰি চিঞৰিলে লগে লগে জাম্বন্তই খেদি আহিল জাম্বন্তে প্ৰশ্ন কৰিলে তই কোন কৃষ্ণদেৱে গোটেই ইতিবৃত্ত ক'লে যে মই দ্বাৰকাৰ কৃষ্ণ সত্ৰাজিত মোৰ যদুবংশী এজন বীৰ সত্ৰাজিতে এটা শ্যামন্তক মণি তোমাৰ যিটো তোমাৰ হাতত বৰ্তমান আছে শ্যামন্তক মণিটো সূৰ্যৰ পৰা লাভ কৰিছিল মণিটো মই বিচাৰিছিলো মোক নিদিলে সত্ৰাজিতৰ ভায়েক প্ৰসেনে মণিটো লৈ মৃগয়া কৰিবলৈ আহিল সত্ৰাজিতক মাৰি সিংহই মণিটো নিলে আৰু সিংহৰ পৰা মণিটো তুমি আনিলা এতিয়া দ্বাৰকাত অপপ্ৰচাৰ ওলাইছে যে মই মণিটোৰ লোভত প্ৰসেনক বধ কৰিলো গতিকে সেই ঋক্ষৰাজ মণিটো তুমি মোক দিয়া লগে লগে অহংকাৰী জাম্বন্তে কি ক'লে কোন কাৰ সত্ৰাজিত কোন কাৰ অনুজ এইবোৰ কথাৰ মোৰ একো নাই বুজ মণিৰ নিমিত্তে তই কৰিছহি চল দে যুদ্ধ আছে যদি গাত দুৰ্বল যুদ্ধ আহ্বান কৰিলে কাৰ প্ৰতি পৰম ঈশ্বৰ কৃষ্ণদেৱৰ প্ৰতি গতিকে গুৰুজনাই সেইখিনিতে লিখিলে হেন শুনি জাম্বৱন্ত ধাইলা মহাবলৱন্ত নিচিনি স্বামীক পাছে ধৰি লন্ত যুদ্ধ কাছে সামান্য মানুষ বুলি মহাক্ৰোধে কৰিলা জ্বলি একেই অৱস্থা এজন সামান্য মনুষ্য জ্ঞান কৰি অগতিৰ গতি জগতৰ প্ৰতি কৌটি কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি কৃষ্ণক যুদ্ধলৈ আহ্বান কৰিলে কেনেকুৱা যুদ্ধ হৈছে ইয়াৰ বৰ্ণনা গুৰুজনে বৰ সুন্দৰকে দিছে
অসমীয়াত এটি কথা আছে, বুজোৱাক বুজাবা আকাৰে ইংগিতে, নুবুজাক বুজাবা ধৰা চাপৰে। গতিকে ভগৱন্তই সিদ্ধান্ত ল'লে দম্ভ দৃশ্য অহংকাৰৰ মদমন্ত জাম্বন্তক এতিয়া মই আকাৰে ইকাৰে বুজাই লাভ নাই, ধৰা চাপৰৰ প্ৰয়োজন বুলি তেওঁ কি কৰিলে, এনেকুৱা এটা প্ৰহাৰ বুকুত কৰিলে, যিটো প্ৰহাৰ সহ্য কৰিব নোৱাৰি বহুখিনি পিছুৱাই গ'ল জাম্বন্ত। লগে লগে জাম্বন্তৰ বিস্মৃতিৰ পৰা স্মৃতিত কথাবিলাক আহিবলৈ ধৰিলে। এজনেই আছে মোক পৰাভূত কৰিব পৰা ব্যক্তি, সেইজনে হৈছে শ্ৰীৰামচন্দ্ৰ। এওঁ কোন? এনে ভাৱনা ভবাৰ লগে লগে হঠাৎ ভগৱন্ত কৃষ্ণদেৱৰ স্বৰূপটো শ্ৰীৰামচন্দ্ৰৰ ৰূপলৈ পৰ্যবসিত হল। লগে লগে জাম্বন্তৰ শীতল মস্তিষ্কত অনুভৱ হল যে এইজনী ৰাম। লগে লগে গুৰুজনাই লিখিলে, কৃষ্ণৰ বিক্ৰম দেখি ঋক্ষৰাজ পৰম বিস্ময় মনে, স্বামী হেন জানি বুলিব লাগিলা প্ৰণামী কৃষ্ণৰ চৰণে। স্বামী মানে স্বনিয়ন্ত্ৰণ কৰোতা, যাক নিয়ন্ত্ৰণ কৰিব নালাগে, যি নিজে নিজে নিয়ন্ত্ৰিত হয়, সেইজন স্বামী কৃষ্ণৰ জগতৰ স্বামী, সেইজন স্বামী কৃষ্ণ জগতৰ পিতা। ভাগৱতে সিদ্ধান্ত দিছে, যিজনৰ ত্ৰিকুটিত তুষ্ট হবদেও, জানিবা সিজন পিতৃয়ে ক কৃষ্ণদেও। গতিকে জাম্বন্তৰ অনুভৱ হল এইজনেই সেইজন। কোনজন? জানিলো তোমাক জগতৰ ঈশ্বৰ তুমি সনাতন হৰি। মই জানিলো তুমি জগতৰ ঈশ্বৰ, তুমি সনাতন হৰি। সনাতন মানে যি সৃষ্টিৰ আদিটো থাকে, যি সৃষ্টিৰ মধ্যটো থাকে, যি সৃষ্টিৰ অন্তটো থাকে, সেই সনাতন। সনাতনৰ কেতিয়াও বিনাশ নহয়। গতিকে সনাতন এজনেই, তুমি সেই চৈতন্য সনাতন ৰাম 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 ৰাম। আমি অচেতন দিওক অনাথ জগাই। এই জগত কিন্তু সনাতন নহয়, দেৱ দেৱতা সনাতন নহয়, আমিবোৰো সনাতন নহয়, আমি সনাতন কৃষ্ণৰ সেৱক। গতিকে যি কেৱল কৃষ্ণদেৱৰ সেৱক, সেইজনে কিন্তু সনাতনী। গতিকে জাম্বন্তৰ বোধ হল যে তুমি এই জগতৰ ঈশ্বৰ, তুমি সনাতন হৰি, সমস্ত ভূতৰ তুমি প্ৰাণবল জগতকে আছা ধৰি। মই জানিলো, মই চিনিলো, সমস্ত ভূতৰ তুমি প্ৰাণ বল, সমস্ত জগত তুমি তোমাৰ হৃদয়ত ধাৰণ কৰি আছা। স্ৰষ্টা ৰুষে স্ৰষ্টা তুমি সৰ্বদ্ৰষ্টা, উধাৰি ধৰিলা ভূমি, জীৱৰ নিয়ন্তা পৰমা তমাম মৃত্যুৰ অন্তক তুমি। আৰু মই জানিলো, কি বুলি জানিলো? জানিলো তোমাক সিহি ৰঘুনাথ, যিটো ইষ্টদেৱ মোৰ, সীতাৰ সন্তাপে জগতৰ বাবে কৰিলা পয়ান ঘূৰ। মই তোমাক ভালকৈ চিনি পালো প্ৰভু, তুমি সেইজন ৰঘুনাথ শ্ৰীৰামচন্দ্ৰ, যিজন মোৰ ইষ্ট দেৱতা। সীতাৰ সন্তাপত জগতৰ ঈশ্বৰ ৰামচন্দ্ৰই লংকালৈ গমন কৰি ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰি আনিছিল। যাৰ মহাক্ৰোধত থৰ থৰ ভাৱে কম্পিত হৈ লংকালৈ যাবৰ বাবে সাগৰে পথ এৰি দিলে, সেইজন মোৰ পৰম ঈশ্বৰ শ্ৰীৰামচন্দ্ৰ। মই তোমাক চিনি পাইছো, আগে নিচিনিলো এবেশে জানিলো, তেন্তে তুমি শ্ৰীৰাম। অজ্ঞানিক মুক প্ৰভু ক্ষমী মুক, চৰণে কৰো প্ৰণাম। মই আগতে চিনি পোৱা নাছিলো প্ৰভু, মই এতিয়া চিনি পাইছো, মই বুজি পাইছো, মই বিবেকেৰে দেখিছো তুমি শ্ৰীৰাম। তোমাৰ চৰণত মই শৰণ গ্ৰহণ কৰিছো। গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। এনেদৰে যেতিয়া কৃষ্ণদেৱৰ অভয় চৰণত জাম্বন্তে শৰণ গ্ৰহণ কৰিলে, তাৰপিছত ষষ্ঠ কীৰ্তনত গুৰুজনাই লিখিছে, হৰিৰ চৰণ চিন্তিও চিত্ত হৃদয়ে সৰ্বথা, মুখে ৰাম বোলা কৰ্ণে শুনা কৃষ্ণ কথা।
নহ'লে জাম্বন্তৰ দৰে অৱস্থা আমাৰো হ'ব যদি হৰিৰ চৰণ আমি চিত্তত চিন্তা নকৰো অৰ্বথা মুখে যদি ৰাম নাম নলওঁ কাণে যদি কৃষ্ণ কথা নুশুনো তেতিয়াহ'লে বনৰ ভালুক আৰু মোৰ মাজত একোকেই পাৰ্থক্য নাথাকিব এই ভালুকৰ পৰা ভকতলৈ উত্তৰণ হ'ব পৰাজনী হৈছে জাম্বন্ত পৰম ভক্ত জাম্বন্তত মনৰ অহংকাৰ দূৰ কৰি কৃষ্ণই যে জগতৰ ঈশ্বৰ সেই বোধটো আনিবৰ বাবে এক শৰণ বস্তু প্ৰদান কৰাৰ মানসেৰে ভগৱন্ত কৃষ্ণদেৱৰ পৰিকল্পনাত লীলা কৰ্মৰে হেমন্ত ভৰণৰ কাহিনীৰ মাধ্যমেদি ভগতৰ স্থানলৈ ভগৱন্তৰ আগমন এতিয়া ইয়াত এটা কথা কৈছে মুখে ৰাম বোলা কৰ্ণে শুনা কৃষ্ণ কথা আমাক এখন মুখ দিছে কথা কবলৈ কাণ দিছে শুনিবলৈ চিত দিছে চিন্তা কৰিবলৈ কি চিন্তা কৰিম হৰিৰ কথা হৰিৰ চৰণ চিন্তা কৰিম মুখে হৰিনাম লম কাণে হৰিনাম শুনিম কৰ্ণ বাক্য মন মুখ আচৈ মানে যাৰ কৃষ্ণৰ ভকতিত সমস্তৰে অধিকাৰ ভাগৱত সিদ্ধান্ত দিছে কৰ্ণ মুখ মন যাৰ আছে যি কথা কব পাৰে যি শুনিব পাৰে যি চাব পাৰে যে সেই সকলোৰে বোলে কৃষ্ণ ভকতি কৰা অধিকাৰ এনেদৰে যেতিয়া স্তুতি আৰম্ভ কৰিলে ভগৱন্তৰ অভয় চৰণত জাম্বন্তই পদে কলে হেন স্তুতি বাণী শুনি দৈৱগীত নয় চাইলা দয়া দৃষ্টি ভকতক কৃপাময় অন্তৰ যেতিয়া নিৰ্মল হল অন্তৰ যেতিয়া জাম্বন্তৰ পৰিশুদ্ধ হল হলুতক নয়নেৰে বিনীত পূৰ্বক ভাৱে ভগৱন্তক যেতিয়া তেওঁ অৱনত মস্তকেৰে স্তুতি আৰম্ভ কৰিবলৈ ধৰিলে চাইলা দয়া দৃষ্টি ভগৱন্তই দয়া দৃষ্টিৰে ভগৱান মানে ভকত জাম্বন্তৰ প্ৰতি যেতিয়া তেওঁ দৃষ্টি নিক্ষেপ কৰিলে মৰ্জিলা অমৃত হাতে সমস্ত শৰীৰ হৈলন্ত নিৰোজ জাম্বন্ত মহাবীৰ তেওঁৰ হস্ত পৰশত অমৃত বুলি কৈছে শৰীৰৰ যি বেদনা মনৰ যি উগুল থুগুল ভাৱ কৃষ্ণদেৱৰ লগত যুদ্ধত অৱতীৰ্ণ হওঁতে তেওঁৰ শৰীৰৰ যিটো জৰ্জৰিত কায় এই সকলো বোলে পুনৰ নিৰোজ সুস্থ হবলৈ ধৰিলে ভকতক কৃপাময় ভগৱন্তই কৃপা কৰাত তাৰপিছত মেঘৰ গম্ভীৰ ধ্বনি দিলা সমিধান মণি হেতু ঋক্ষৰাজ আহিলো তজুস্থান ভগৱন্তৰ তিনিটা তত্ত্ব গম্ভীৰ বচন গম্ভীৰ গমন গম্ভীৰ গম্ভীৰ নাভি কমল এই যে বচন গম্ভীৰ গম্ভীৰ বচন গম্ভীৰ ধ্বনি নিক্ষেপ কৰি ভগৱন্ত কৃষ্ণদেৱে কবলৈ ধৰিলে হে ঋক্ষৰাজ এই মণিটোৰ কাৰণেই মই তোমাৰ স্থানলৈ আহিলো বা তোমাৰ স্থানলৈ আহিলো তুমি আনি আছা মহামণি শ্যামন্তক মিছাতে সমস্তে দেই আহমাক কলংক এই শ্যামন্ত মহামণিটো তুমি আনিছা আৰু মিছাতে সমস্ত জনগণে মোক কলংক দিলে যে প্ৰসেনক বধ কৰি মণিটো মই আনিলো তুমি মোৰ পৰম ভকত মই তোমাক জানো গতিকে মণিটো তুমি মোক দিয়া মই দ্বাৰকালৈ লৈ যাওঁ গুচুক দুৰ্যশ দেখাও লোকত প্ৰত্যয় মানে বিশ্বাস মই মোৰ কলংকত দুৰ্যশটো নাইকিয়া কৰো আৰু লোকত মই বিশ্বাস আনিব বিচাৰো যে মই কেতিয়াও প্ৰসেনক বধ কৰি মণিটো অনা নাই শুনি আনন্দিত জাম্বন্ত মহাশয় জাম্বন্ত ভগৱন্ত কৃষ্ণদেৱৰ এই বাক্যত অতিশয় আনন্দিত হল লগে লগে কি কৰিলে যে তেওঁৰ এগৰাকী কন্যা জাম্বন্তী আছিল কৃষ্ণক জাম্বন্তীক কৃষ্ণলৈ বিবাহ দিলে অতি আনন্দৰে লগতো যৌতুক আনি দিলন্ত শ্যামন্ত
পৰম আনন্দ দেখি ভৈলা ভগৱন্ত। যৌতুক হিচাপে শ্যামন্তক মণিটো কৃষ্ণদেৱক অৰ্পণ কৰিলে। এতিয়া পিছৰ কথা কি হ'ল, গৰ্তৰ বাজত যত প্ৰজা আছে ৰহি, কৃষ্ণক চাহন্তে 12 দিন গল্য বহি। এতিয়া গৰ্তৰ সন্মুখত যিসকল প্ৰজা আছিল কৃষ্ণই থৈ গৈছিল, আৰু কৃষ্ণ নিজে গুহাত প্ৰৱেশ কৰিছিল। গুহাত প্ৰৱেশ কৰাৰো 12 দিন পাৰ হৈ গল। কৃষ্ণ যেতিয়া উভতি নাহিল, তেওঁলোক নিশ্চিত হল যে কৃষ্ণ নিশ্চয় গুহাৰ ভিতৰত মৰি থাকিল। নিৰ্বতীয়া জান দিলে দ্বাৰকাপুৰীত। তেওঁলোক দ্বাৰকালৈ উধাটো খাই যাবলৈ ধৰিলে, আৰু দ্বাৰকাত জাননী দিলে, গৰ্তক কখিল মণি হেতু যদু ৰাই, 12 দিন তথাতে আছিলো বাট চাই, উলটি নাছিল কৃষ্ণ কিবা অথন্ত। তেওঁলোকে দুখ মনে কান্দি কান্দি কলে যে মণিটো বিচাৰি যদুৰাই কৃষ্ণ গৰ্তত প্ৰৱেশ কৰিলে। 12 দিন আমি তাতে আছিলো বাট চাই, কৃষ্ণ উভতি নাহিল, আমি নাজানো কি অথন্তৰ হল। আৰু ইমানতে খণ্ডটিৰ 6 নম্বৰ অধ্যায় সামৰণি পৰিছে। আৰু গুৰুজনে আমালৈ উপদেশ দিলে, বোলা হৰি হৰি তৰা সংসাৰ সাগৰ। এই সংসাৰখন এখন মায়াময় সাগৰ বুলি কৈছে, পাৰাপাৰহীন। যদিনো পাৰাপাৰহীন মায়াময় সাগৰ, এই মায়াময় সাগৰৰ পৰাও আমি পাৰ পাব পাৰিম যদি কায় বাক্য মনে শুদ্ধ বিশ্বাসে একান্ত ভাৱে সত্যে 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 ৰাম নাম লব পাৰো, কৃষ্ণ নাম লব পাৰো। গতিকে গুৰুজনে এটা বাক্যৰ সমস্ত শাস্ত্ৰৰ তত্ত্ব উদ্ধাৰ কৰি আমালৈ উপদেশ দিলে, বোলা হৰি হৰি তৰা সংসাৰ সাগৰ। গতিকে হৰি বুলি কোৱা, ৰাম বুলি কোৱা, কৃষ্ণ বুলি কোৱা সংসাৰ অপাৰ সমুদ্ৰৰ পৰা পাৰ পাব পাৰিবা। খুব সুন্দৰকে মহাপুৰুষ মাধৱ পুৰুষ জনাই নামঘোষাত আমাক বুজাই দিলে, মৃত্যু তৰিবাৰ যত আচই উপায়ান, বিঘিনি দূষিত নিৰন্তৰ, বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম, কীৰ্তন কৰিয়া সুখেতৰ। যদি মৃত্যুক জয় কৰিব বিচাৰিছা, যদি সংসাৰ তৰিব বিচাৰিছা, আন ধৰ্ম কৰ্ম বিলাকৰ দ্বাৰা কেতিয়াও সংসাৰ তৰি যাব নোৱাৰিবা। কিয়? সেইবিলাক বিঘিনি যুক্ত। বিঘিনি ৰহিত যত, বিঘিনি ৰহিত, বিঘিনি নথকা ধৰ্ম এটাই আছে, মাধৱৰ গুণ কৰ্ম। যিখিনি আমি এতিয়া শ্ৰৱণ কৰিছো, কীৰ্তন কৰিছো, ভাৱনা আকাৰে দৰ্শন কৰিছো ভগৱন্তৰ গুণ কৰ্ম, সেইকাৰণে গুৰুজনাই ভাওনাৰ সৃষ্টি কৰিছিল। সৰ্বকালে সৰ্বক্ষণে ভাৱনা মিলয়, এতেকে সৰ্বজনে ভাওনা বোলয়। শ্যামন্ত ঘৰত এভাগীয়া নাট আছে, ভাওনা আছে। আমি ভাৱনা আকাৰে যেতিয়া তাক দৃশ্য শ্ৰব্য আকাৰত আমি দৰ্শন কৰিম, চাম, শুনিম, তাত দেখ শুন। গুৰুজনাই কৈছে দেখ মানে চোৱা, শুন মানে শুনা, দৃশ্য শ্ৰব্য ভাওনা। বৈকুণ্ঠলৈ যোৱাৰ আগে আগে কৃষ্ণদেৱে উদ্ধৱক কৈছিল, উদ্ধৱ মূৰ যশ গায়া যিটো কৰৈ গীত নৃত্য, নাহি তাৰ চিন্তা সিটো ভৈলা কৃতকৃত। মোৰ গুণ যশ গাই যিসকলে যাত্ৰা অভিনয় কৰি নৃত্য আকাৰে জন সমাজত প্ৰচাৰ কৰে, সেইজনে বোলে কৃতকৃত হয়, জীৱনটোতে বোলে মোক লাভ কৰে। হে মোৰ আজন্মৰ সেৱাৰ স্থল, ভগৱতী প্ৰসাদ, এই আধ্যাত্মিক অনুষ্ঠানটিৰ সুহিত বা পাই সমস্ত কিছু দিব লাগে, কিছু লব লাগে, মিলিব লাগে, মিলাব লাগে, এৰিব লাগে, ধৰিব লাগে। মিলিবও লাগিব, মিলাবও লাগিব, দিবও লাগিব, লবও লাগিব, এৰিবও লাগিব, ধৰিবও লাগিব। ভাগৱতে কৃষ্ণদেৱে নিগম শাস্ত্ৰই যিসমূহ কৰ্ম এৰিবলৈ কৈছে সেয়া আমি এৰিম, যি ধৰিবলৈ কৈছে সেয়া আমি ধৰিম। ইয়াকে কামনা কৰি আমি আমাৰ পাঠ বিশ্লেষণ ইমানতে আগবঢ়াই অজানিত অপৰাধৰ মাৰ্জনা বিচাৰি
এই প্ৰভাতী পোৱাত আমাক আপোনাসৱে এইখিনি কৃপা কৰাৰ বাবে আপোনাসক সদৌতিৰে শ্ৰী চৰণৰ সেৱা জনাই আমাৰ বিশ্লেষণৰ সামৰণি মাৰিলো। অপৰাধ বিনাশন তজ নাম নাৰায়ণ জানি নামে পখিলো কৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মুক ৰক্ষা কৰি ওচৰণে মুক ৰক্ষা কৰি ওচৰণে মুক ৰক্ষা কৰি ওচৰণে কৃষ্ণ 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 গোবিন্দ মহাৰাজ পৰম কৃপালু আমাৰ সদাৰ সন্মিলন হাজৰিকা প্ৰভুজনাই আজি আমাক পাঠ ভিত্তিত শ্ৰীমন্ত হৰণৰ যিখিনি তত্ত্ব সুন্দৰভাৱে গুৰুজনাৰ যি ভাৱধাৰাৰে শ্ৰীমন্ত হৰণৰ কাহিনীভাগ উপস্থাপন কৰিব বিচাৰিছে তদ্ৰুপ গুৰুজনাৰ ভাৱাৰ্থৰ লগত সমভাৱাৰ্থৰে সমস্তখিনি শ্ৰীমন্ত মণিৰ কাহিনী ভাগত অন্তৰ্নিহিত হৈ থকা সমস্ত তত্ত্ব সুন্দৰভাৱে সকলোৱে বোধগম্য হোৱাকৈ সহজ ভাৱেৰে বৰ্ণনা কৰিলে। আজি এনে যেন লাগিলে যেন শ্ৰীমন্ত হৰণৰ কীৰ্তন ভাগ আজিহে আৰম্ভ হৈছে আৰু ষষ্ঠ কীৰ্তনলৈকে প্ৰথমৰ পৰা ষষ্ঠ কীৰ্তনলৈকে যিখিনি তাৎপৰ্য অন্তৰ্নিহিত হৈ আছে আমাৰ হাজৰিকা প্ৰভুজনাই ইমান গুৰু গম্ভীৰভাৱে আৰু অন্তৰ্নিহিত হৈ থকা গভীৰ তত্ত্বখিনি আমাক উদঙাই দি সমস্তকে কৃতাৰ্থ কৰিলে। আজি প্ৰভুজনাৰ মুখৰ পৰা আমি গোটেই কথাখিনি বহু তথ্য তেখেতে দিলে। আমিও দুই এটা কথা লিখি থৈছো যদিও গোটেইখিনি কথা লিখা সম্ভৱ নহয়, তথাপিতো ইমান সুন্দৰকে মণিৰ যিটো শ্ৰীমন্ত মণিৰ যিটো তত্ত্ব আৰু কেনেকৈ এই কথাখিনি হবলৈ পাৰে, বহুতে হয়তো শ্ৰীমন্ত মণিৰ যিটো তত্ত্ব আমি ভালদৰে বিশ্লেষণ কৰিব নাজানো। ইমান সুন্দৰকৈ আজি শ্ৰীমন্ত মণিৰ যিটো তত্ত্ব, এই তত্ত্ব কথাখিনি কি কাৰণে ইয়াৰ কাৰ্যকাৰী নহল এই সম্পৰ্কে সুন্দৰভাৱে আমাক অৱগত কৰি কৃতাৰ্থ কৰিলে। গতিকে মানে তত্ত্বগতভাৱে পখেননো কোন, ঘোঁৰানো কোন, বিজুবননো কোন, এই যে গোটেই কথাখিনি আমি যাতে আমাৰ দেহৰ লগত অলপ মিলাই কথাখিনি অধ্যয়ন কৰিব পাৰোঁ, এই কথাখিনি সুন্দৰভাৱে আমাক হাজৰিকা প্ৰভুৱে উপস্থাপন কৰি কৃপা কৰিলে। হাজৰিকা প্ৰভুলৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু সেৱাভাগ জনাইছো। আগতেও হাজৰিকা প্ৰভু আহিছে আমাৰ অনুষ্ঠানলৈ, ভৱিষ্যতে আমাক প্ৰয়োজন হ'ব। ইমান তত্ত্ব হাজৰিকা প্ৰভুৰ মানে অন্তৰত মনত সঞ্চিত হৈ আছে, এইখিনি যাতে ব্যক্ত কৰি সমস্ত মানৱ জাতিক কৃতাৰ্থ কৰিব, তাৰে কামনা কৰি প্ৰভুজনাৰ সেৱাভাগ আমি প্ৰভু দুখানি অভয়চৰণতে